এটা আবেলি আৰু মই বৰ্তমান উপস্থিত আছোঁ ৩ নং কাকিৰ ১ নং কাকিৰ ৩ নং গাঁৱত। আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁলোকে কি আশা কৰিছে বা যোৱাবাৰ পঞ্চায়তত তেওঁলোকে কি পালে কি নাপালে ইত্যাদি ধৰণৰ কিছু কথা এই গোঁয়াই ৰাইজৰ লগত আমি পাতিবলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ কি পঞ্চায়ত বুলি ক'লে? কাকি ১ নং ৰামপুৰ পঞ্চায়ত। কিবা পাইছেনে আজিলৈকে? নাই পোৱা একো পোৱা নাই। অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, ৰাস্তা পদূলিৰ সুবিধা নাই, এনেকুৱা মানে বিধৱা পেঞ্চন পোৱা নাই। আবেদন নিবেদন কৰিছিলে? আবেদন মানে বিধৱা পেঞ্চনটো মই ইহঁতৰ দেউতাক মৰা এবছৰ হোৱা নাই, কৰিম আৰু লাহে লাহে কি হয়। কিন্তু বাকীখিনি একো পোৱা নাই? একো পোৱা নাই। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিম। গম পাইছেনে পঞ্চায়ত নিৰ্বাচন আহিছে? হয়, পঞ্চায়ত নিৰ্বাচন আহিছে, কিন্তু আমি যিসকল মানে প্ৰতিনিধি আহিছে তেওঁসকলক কৈছোঁ যে আমাৰ ৰাস্তাটো এনেকুৱা, আমাৰ ঘৰ দুৱাৰবিলাক চাওক তেনেকুৱা। লেট্ৰিনৰ কাৰণে আবেদন কৰিছোঁ, লেট্ৰিন নাপাওঁ। ঘৰৰ কাৰণে আবেদন কৰিছোঁ, ঘৰ নাপাওঁ। ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছোঁ, ৰেচন কাৰ্ডো নাপাওঁ। তেওঁলোকে কয় এইবাৰ আমাক জিকালে আমি সকলোবোৰ আপোনালোকৰ সমস্যা দূৰ কৰিম। প্ৰতিবাৰে তেওঁলোকে আশাহে দি যায়, কিন্তু আমাৰ আশাটো পূৰণ নকৰে। শাসক বিৰোধী দুটা পক্ষ আহিছেনে? দুইটা পক্ষ আহিছে, কিন্তু দুইটা পক্ষকে কওঁ, দুইটা পক্ষই কয় বোলে এইবাৰ আপোনালোকে আমাক জিকাওক, আমি আকৌ নতুনকৈ উঠিছোঁ নহয়, আমাক জিকাওক, আমাক জিকালে মই আপোনালোকক সকলোবোৰ আশা পূৰণ কৰি দিম। কিন্তু আশা পূৰণ কৰিবনো ক'ৰ পৰা? নকৰে সিহঁতে। কৰিম কয় আশা দিয়ে, কিন্তু আশা আজিলৈকে পূৰণ নকৰে। পূৰ্ব পঞ্চায়তৰ সময়ত আপোনালোকে আবেদন নিবেদন কৰিছিলোঁ? ঘৰৰ কাৰণে আবেদন কৰিছোঁ, লেট্ৰিনৰ কাৰণেও আবেদন কৰিছোঁ, অৰুণোদয়ত আবেদন কৰিছোঁ। বৰ্তমান অৰুণোদয়টো পাই আছোঁ বাৰু, কিন্তু ৰেচন কাৰ্ডো আবেদন কৰিছোঁ, ৰেচন কাৰ্ডো নাপাওঁ। আজিলৈকে আন এগৰাকী গঞাৰ মহিলাৰ পাইছোঁ। আমি যদি আনৰ কাষলৈ যাব বিচাৰোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ, কি ক'বকে? কি ক'ম ন, এতিয়া একোৱে নাই পোৱা। ৰাস্তাটো বিলাই এইটো, আকৌ ঘৰ দৰ্জা নায়েই। বাঁহৰ ঘৰ এটাত পৰি আছোঁ, ভঙা চিঙা ঘৰ এটাত। ভোট বিচাৰি আহে, ভোট দিওঁ, কিন্তু একোতো নিদিয়ে। গেছৰ কাৰণে এপ্লাই কৰিলোঁ, গেছ আজিলৈকে এপ্লাই হৈ আছে বুলি কয়, গেছটোও নাই পোৱা। আৰু লেট্ৰিন বাথৰুমটো নায়েই, পানীৰ সুবিধা নায়েই। কিবা এডাল বহাই দিলে আজিলৈকে পানী এটোপো নোলায়। আৰু বিশেষতা আমাক ৰাস্তাটো লাগে, আমাৰ ঘৰ দৰ্জা এখন লাগে, আৰু তেতিয়াহে আমি ভোট দিম। এনেই কি ভোট নিদিয়ে নেকি? এনেই ভোট নিদিওঁ। কোন গাঁও বুলি ক'লে এখন? ৩ নং গাঁও, ১ নং কাকি ৩ নং গাঁও। কিছুমানৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। দৰাচলতে যিহেতু পঞ্চায়ত নিৰ্বাচন আৰু তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে হয়তো তেওঁলোকক যদি যাৱতীয় সুবিধা নিদিয়ে হয়তো তেওঁলোকে ভোট নিদিব। আমি আন এগৰাকী কাষলৈ আহিছোঁ, কি ক'ব? কি ক'ম আৰু, এতিয়া যিখিনি আমাৰ আপত্তি বিপত্তিটো কৰিতেই আছোঁ। ঘৰ লাগিল, লেট্ৰিন লাগিল, বা অৰুণোদয়টো সেইটো পাইছোঁ, ৰাস্তাকণ লাগিল, আমাকতো সুবিধাখিনি গোটেইখিনি লাগে, আৰু বাৰী দুখনি মানুহ হয়নে নহয়? সেয়াই আমাৰ আবেদন, আৰু নাই কি ক'ম আৰু, ক'বলগীয়া নাই। এই আছিলে ১ নং কাকি ৩ নং গাঁৱৰ ৰাইজৰ, বিশেষকৈ মহিলাসকলৰ ভাষ্য। আৰু তেওঁলোকে এটা কথা আপত্তি কৰিছে যে তেওঁলোকে যোৱাবাৰ যি পঞ্চায়ত নিৰ্বাচন আছিলে, পঞ্চায়ত নিৰ্বাচনত সেই একেই ৰামঠগন দিয়াৰ নিচিনা পৰিস্থিতি। আৰু বৰ্তমানো যি তেওঁলোকৰ ওচৰলৈ যি প্ৰাৰ্থীসকল আহিছে, সেয়া শাসকেই হওক বা বিৰোধীয়ে হওক, তেওঁলোকেও তেওঁলোকক কিছু যে পলোচনামূলক মন্তব্য দি থৈ যোৱা যে তেওঁলোক মনত অনুভৱ কৰিছে। আৰু বৰ্তমান এয়াই পৰিৱেশ ১ নং কাকিৰ ৩ নং গাঁৱৰ ৰাইজ। আৰু কিন্তু যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে যি প্ৰতিনিধিসকল এই গাঁওখনৰ পৰা তেওঁলোকে ইয়াৰ পৰা বিজয়ী হৈ যাব, তাৰপিছত তেওঁলোকে এই যি দুৰ্ভগীয়া মহিলাসকল আছে, এই মহিলাসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হয়তো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। লংকাৰ পৰা জিতুমণি শইকীয়া ৰিপৰ্ট, ND20। আমাকতো লাগে সকলোখিনি, ৰাস্তাখনো লাগে, আৰু একোকে আমি পোৱা কৰা নাইকিয়া আজিলৈকে। তাকে আমাৰ অনুৰোধ আৰু এয়াই। এতিয়া ভোট বিচাৰি কোনোবা আহিছে নাই? ভোট বিচাৰি আহিছে সকলোতে। এতিয়া আমাৰ এতিয়া যিটো কৰিব লাগে সেইটোতো আৰু কৰিবই লাগিব। আপোনাৰ ভোট দিব লাগিব, নিদিলে হ'ব জানো? কি পঞ্চায়তটো? এইটো কাকি ৰামপুৰ পঞ্চায়ত নতুনকৈ হৈছে ন? কি ক'ব, সমস্যা কি? সমস্যা কি ক'ম এতিয়া, আমাৰ দেখিছে ৰাস্তা পদূলি যি অৱস্থা, ৰাস্তা আজিলৈকে চৰকাৰে আমাৰ এই ৰাস্তাটো কোনো চিন্তা নকৰিলে। আৰু লগতে আমি ঘৰৰ ওচৰৰ কোনো আজিলৈকে উন্নয়ন ঘৰ কোনো নাই, গম পাইছে নাই? এয়াই আমাৰ। আৰু ভোট বিচাৰি আহে সকলোৱে বোলে নাই সকলো দিম হয়, এইবাৰ আপোনালোকে চিন্তা কৰিব নাই, আজিলৈকে আমাৰ ঘৰ দুৱাৰ নাই। এই ভাড়া ঘৰ দুৱাৰ এনেকুৱা আছোঁ। চৰকাৰী সুবিধা পোৱা নাই ন? চৰকাৰৰ সুবিধা একো নাই, গোটেই গাঁওবাসীয়ে পোৱা নাই। মানুহজন ঢুকাইছে, আজি 1 বছৰ হোৱা নাই। তথাপিতো এতিয়াও অৰুণোদয় আঁচনি 3বাৰ দিলোঁ, আজিলৈকে একো ফলাফল নাপালোঁ।
আৰু সিদিনা আজি 10 দিনৰ আগতে জিঅ' টেক কৰিবলৈ আহিছে ঘৰ আমাৰ নাই পোৱা মোবাইলত এনে কিবা পাইছেনে নাই? নাই একোৱে পোৱা নাই চৰকাৰী সুবিধা একো পোৱা নাই? একো পোৱা নাই কোন পঞ্চায়ত এইটো? নতুনকৈ হৈছে ন এইটো পঞ্চায়ত? পঞ্চায়ত ন? নাম কি আপোনাৰ এটা? ৰঙিলি বৰ একো সুবিধাই পোৱা নাই আজিলৈকে। অৰুণোদয় আঁচনি? অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই, খালি ঘৰে ঘৰে ভোট বিচাৰি আহিছে। আৰু ৰাস্তা পদূলি অৱস্থা কি? ৰাস্তা পদূলি অৱস্থা বেয়া এইফালে, একেবাৰে চাইকেল লৈ অহা যোৱা কৰিব নোৱাৰি। বাৰিষা হ'লে আহিব পাৰে? বাৰিষাকে মানুহ খোজ কাঢ়িবও নোৱাৰে, বুঢ়া মানুহতো যাবই নোৱাৰে। ল'ৰা ছোৱালীবিলাকৰ অসুবিধা ল'ৰা ছোৱালীও অসুবিধা, কলেজ স্কুল মানে সমস্যা বহুত আছে। সমস্যা বহুত, খালি ভোট বিচাৰিহে আহিছে ঘৰে ঘৰে, সমাধান নকৰে। নাই অৰুণোদয় আঁচনি? অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই, খালি ঘৰে ঘৰে ভোট বিচাৰি আহিছে। আৰু ৰাস্তা পদূলি অৱস্থা কি? ৰাস্তা পদূলি অৱস্থা বেয়া এইফালে, একেবাৰে চাইকেল লৈ অহা যোৱা কৰিব নোৱাৰি। বাৰিষা হ'লে আহিব পাৰে? বাৰিষাকে মানুহ খোজ কাঢ়িবও নোৱাৰে, বুঢ়া মানুহতো যাবই নোৱাৰে। ল'ৰা ছোৱালীবিলাকৰ অসুবিধা ল'ৰা ছোৱালীও অসুবিধা, কলেজ স্কুল মানে সমস্যা বহুত আছে। সমস্যা বহুত, খালি ভোট বিচাৰিহে আহিছে ঘৰে ঘৰে, সমাধান নকৰে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।